তুমি মোৰ এইখন ঘৰত দ্বিতীয় পত্নী হিচাপে আহিলা। এই কথাটো মই জানোৱেই, আপুনি আকৌ কিয় ক'লে? নন্দিনী, মই এই কথাখিনি কিয় ক'লো? কাৰণ মোৰ প্ৰথম পত্নীৰ এটি সন্তান আছে আৰু এই সন্তানটিক তুমি নিজৰ সন্তানৰ নিচিনা মৰম কৰিব লাগিব। এইটো আৰু ক'বলগীয়া কথা নেকি? মই জানো নন্দিনী, তথাপিও মই তোমাক কৈছো। এয়া চোৱা, এইবোৰ ছবি আমাৰ সোণমইনাই আঁকিছে। ছবিকেইটা ভালেই আঁকিছে, পিছে সোণমইনা ক'ত? মই তাক এবাৰ চাব বিচাৰিছো। হ'ব ৰবা, তুমি বহাচোন, মই তাক এতিয়াই মাতি দিছো। ৰঘু, ৰঘু, মহাজন দেউতা এইফালে আছোন। দেউতাই চোৱা, কিয় মাতিছে? সোণমইনাই কি কৰি আছে? কিবা আঁকি আছে। যাচোন, তাক লৈ আহ। হ'ব হ'ব। সোণমইনা, এওঁ তোমাৰ নতুন মা। সোণমইনা, মই তোমাৰ নতুন মা। দেউতা, এওঁ মোৰ নতুন মা। সোণমইনা, তুমি মোক নতুন মা বুলি নামাতিবা, তুমি মোক কেৱল মা বুলি মাতিবা। আহা, মোৰ ওচৰলৈ আহা। আহা সোণমইনা। আহা সোণমইনা। মা, তুমি মোক মোৰ মাৰ নিচিনাকে মৰম কৰিবানে? কৰিম সোণমইনা, কিয় নকৰিম? মই তোমাক তোমাৰ মাৰ নিচিনাই মৰম কৰিম। মা, সোণমইনা। মা, সোণমইনা। হেল্ল' মিষ্টাৰ চলিহা, কি খবৰ আপোনাৰ? মোৰো ভালেই। বহুদিন হ'ল আপোনাক লগ পোৱা নাই। ব্যস্ততাটো সকলোৰে থাকে। আচ্ছা, আজি মই আপোনাক এটা ইম্পৰ্টেণ্ট কাৰণতহে কল কৰিলোঁ। আপুনি ইমিডিয়েট মোৰ ঘৰলৈ আহক। কিয় নোৱাৰে? আহক না, মই মাতিছো। আপুনি আহক। মিছ নন্দিনী, মোক ইমান আৰ্জেণ্ট মাতিলে যে? মিষ্টাৰ চলিহা, মই এইখন ঘৰত বিয়া হৈ আহিছো মোতকৈও দুগুণ বয়সৰ পুৰুষৰ লগত। এই কথাটো বাৰু মই জানো, মোক মতাৰ কাৰণটোতো এইটো নহয়। কাৰণ সেইটোৱে হয়, কিন্তু আপুনিহে বুজিব পৰা নাই। ঠিক আছে মিছ নন্দিনী, মই এই কথাটো বুজি নাপাব পাৰো, আপুনি অলপ বুজাই দিয়কচোন। মই এইখন ঘৰত বিয়া হৈ আহিছিলো টকা পইচা সা সম্পত্তিৰ কাৰণে, কিন্তু এতিয়া গম পালো এই সকলোবোৰ সা সম্পত্তি এই সোণমইনাৰ নামত লিখি থৈছে। বৰ আচৰিত কথা। সেইকাৰণে মই এটা প্লেন কৰিছো। কি প্লেন কৰিছে? মাত্ৰ আপুনি মোৰ লগত থাকিলেই হ'ল। মই কৈ গৈ থাকিম আৰু আপুনি কৰি গৈ থাকিলেই হ'ল। আপুনি কৈ গৈ থাকিব আৰু মই কৰি গৈ থাকিম। মোৰ বেনিফিট হ'ব, আপুনি চিন্তা কৰিব নালাগে। মই এজন ডাক্তৰ হৈ আপোনাক কেনেকৈ সহায় কৰিম? এই কামটোৰ বাবে এজন সুদক্ষ ডাক্তৰৰ প্ৰয়োজন, আৰু সেই সুদক্ষ ডাক্তৰজন আপুনি। মিছ নন্দিনী, আপুনি এইবোৰ কি ক'ব ধৰিছে? মিছ নহয়, কেৱল নন্দিনী। হ'ব বাৰু নন্দিনী। নন্দিনী, তুমি কি ক'ব বিচাৰিছা? এই সোণমইনাৰ কিবা এটা ব্যৱস্থা কৰিব নোৱাৰিনে? হ'ব নন্দিনী, তুমি চিন্তা কৰিব নালাগে। কামটো কৰাৰ আগে আগে অকণমান এডভান্স লাগে নহয়। এডভান্স মই দিম, আপুনি একো ভাবিব নালাগে নহয়। সোণমইনা, আহাচোন।
ইছ ৰাম, তুমি ইমান খিনাই গৈছা? দেখোন একো হোৱা নাই মা। ইছ, তুমি বৰ খিনাই গৈছা। বহাচোন, বহা বহা বহা। এই ডাক্তৰ আংকলে তোমাক ঔষধ দিব হা, তুমি একদম শক্তিশালী হৈ যাবা। দিয়া দিয়া, শুই দিয়া শুনিয়াচোন, শুনিয়াচোন এনেকে চাবা দেই, তুমি বহুত শক্তিশালী হৈ যাবা। দেই কাম হৈ গ'ল, বলা। নন্দেশ্বৰ, নন্দেশ্বৰ ঘৰত আছা নে? নন্দেশ্বৰ, কি কৰি আছ? ককাইদেউ, আপোনালোক? মই অলপ টঙাল তুলি আছো। ভালে কৰিছা। ককাইদেউ, আহক 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 আহক, আহকচোন, আহক, বহক। পিছে ককাইদেউ, আপোনালোক কিয় বা আহিলে? আহিলো মানে কথা এটা হ'ল নহয় নন্দেশ্বৰ। নন্দেশ্বৰ, আমি এটা কথা ভাবি আহিলো। কিনো কথা ভাবি আহিলে আপোনালোক? নন্দেশ্বৰ, আমাৰ এই বাগানৰ ল'ৰা ছোৱালীখিনি বা ছাত্ৰ ছাত্ৰীখিনি স্কুলত পঢ়ি আছে যদিও সেইখিনিয়ে যথেষ্ট নহয়। কথাটো হওঁতে হয়। সেইকাৰণে আমাৰ বাগানৰ ছাত্ৰ ছাত্ৰী কেইজনৰ কথা আমি ভাবিছো। ককাইদেউ, এই ক্ষেত্ৰত মই আপোনালোকক সহায় কৰিব পাৰিমনে? তই সহায় কৰিব পাৰিবি কাৰণে আমি তোৰ ওচৰলৈ আহিলো। মই সহায় কৰিব পাৰিম। ককাইদেউ, আপোনালোকৰ কথা মই বুজি নাপালো নহয়। আমি বুজাই দিম নহয়, তই চিন্তা কৰিব নালাগে। মানে ককাইদেউ? আমাৰ এই বাগান অঞ্চলত তোৰ ছোৱালী প্ৰতিজ্ঞাই BA পাছ কৰি যি উদাহৰণ দাঙি ধৰিছে, আমাৰ এই অঞ্চলৰ কাৰণে গৌৰৱৰ কথা। সেয়ে আমি ভাবিছো তোৰ ছোৱালী প্ৰতিজ্ঞাই আমাৰ এই বাগান অঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনিক অকণমান লিখা পঢ়া শিকাই আগবঢ়াই লৈ যাওক। ককাইদেউ, আপোনালোকে ঠিক কথাই ভাবিছে, কিন্তু ইয়াত আকৌ কিন্তু কথাটো কিয় আহিল? নহয় ককাইদেউ, তাই বা আকৌ কি কয়? সেইটো অৱশ্যে হয়। তই নহ'লে প্ৰতিজ্ঞাক মাতি দেচোন। ককাইদেউ, আপোনালোকে ঠিক কথাই কৈছে। ৰ'ব, মই মাতি দিছো। প্ৰতিজ্ঞা, প্ৰতিজ্ঞা। আৰে বৰদেউতা, আপোনালোকে কেতিয়া আহিলে? মইচোন গমেই নাপাওঁ। প্ৰতিজ্ঞা, বেছি দেৰি হোৱা নাই। প্ৰতিজ্ঞা, ককাইদেউ হয়তো তোক কিবা কবলৈ আহিছে। বৰদেউতা, আপোনালোকে মোক কি কবলৈ আহিছে? আমাৰ এই বাগান অঞ্চলৰ ছাত্ৰ ছাত্ৰী কেইটাই যদি স্কুলত পঢ়ি আছে, সেইখিনি শিক্ষাই যথেষ্ট নহয়। হয় বৰদেউতা, আপুনি ঠিক কথাই কৈছে। সেইকাৰণে আমি ভাবিছো আমাৰ এই বাগান অঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনিক আবেলিতো অকণমান শিকাই দিব লাগিব। হ'ব বৰদেউতা, মই ছাত্ৰ ছাত্ৰীখিনিক শিকাই দিম। মই সিহঁতক শিকাই বুজাই দিব পাৰিলে মোৰো ভাল লাগিব। তেতিয়াহ'লে কোনো কথাই নাই। বন্ধু, তুমি কথাই নাই বুলি ক'লে নহ'ব নহয়, ইয়াতো এটা কথা আছে। বৰদেউতা, ছাত্ৰ ছাত্ৰীখিনিক পঢ়াবলৈ এটা কোঠালিৰ ব্যৱস্থা কৰিলেই হ'ল। বন্ধু, তুমিহে বুজা নাছিলা, প্ৰতিজ্ঞা কিন্তু ঠিকেই বুজিছে। এই ছাত্ৰ ছাত্ৰীখিনিক লিখা পঢ়া শিকাবলৈ এটা যে কোঠা লাগিব, তুমিতো ভবা নাছিলা, নহয়নে বাৰু? হয়। এতিয়া হ'ল, এতিয়া ব'লা। ৰ'ব ককাইদেউ, চাহ পানী নোখোৱাকে আপোনালোকক যাব নিদিও নহয়। বৰদেউতা, আপোনালোকে চাহ খাই যাব লাগিব। তই চাহ বনাবই? দেউতা, মই চাহ বনাওৱেই। ভাইটি, তই মোক নামাৰিবি ভাইটি।
মোক নামাৰিম ভাইটি আগল তই মোৰ ৰুমত সোমাব সাহস ক'ত পালি চালা পাগল তই মোক ভাইটি বুলি কৈছ তোক আজি মই ভাইটি সৰু ভাইটিয়ে কিয় মাৰে দেউতা মই তাক ভাইটি বুলি ক'লে সি মোক চাবকেৰে কোবাই দেউতা মোক চাবকেৰে কোবাই দেউতা মোক ভাইটিয়ে কিয় মাৰে তই বাহিৰত কিয় ওলাব মইনা মই তোক বাহিৰলৈ আহিবলৈ মানা কৰিছিলো দাদা দেউতা মই ৰুমত আৰু কিমান সময় থাকিম সেইকাৰণে মই ভাইটিৰ ৰুমত সোমাই পিনে তাৰ মই বস্তুবোৰ ধৰিছিলো সেইকাৰণে সি মোক চাবুকেৰে কোবালে দেউতা মই তাক ভাইটি বুলি ক'লে সি বৰ বেয়া পায় কিয় দেউতা মই ভাইটি বুলি ক'লে সি কিয় বেয়া পায় দেউতা তই আৰু ৰাহুলৰ কথালৈ নাযাবি কেতিয়াও ৰঘু দেউতেশ্বৰ হনুমান চোৱা চিতাৰ দায়িত্ব তোৰ হয়নে নহয় দেউতেশ্বৰ মোৰ ভুল হৈ গৈছে দেউতেশ্বৰ এনেকুৱা ভুল আৰু কেতিয়াও নকৰো দেউতেশ্বৰ কেতিয়াও নকৰো দেউতা মই আৰু ভাইটিৰ কোঠাৰীলৈ আৰু কেতিয়াও নাযাওঁ দেউতা মই কেতিয়াও নাযাওঁ বল হনুমানে তোৰ কোঠালীলৈ বল বল বলা মই আৰু সৰু ভাইটিৰ কোঠালীলৈ কেতিয়াও নাযাওঁ বল কি কৈছ তই কি কৈছ তই Hey,
বলক আঙ্কেল আঙ্কেল এনেকৈ আৰু কিমান দিন ৰাহুল মোৰ ওপৰত বিশ্বাস ৰাখা মই সকলো কাম কৰি আছো নহয় এনেকৈ কৰিলে নহব আঙ্কেল অলপ সোনকালে কৰক ৰাহুল আমি ইমান উত্তেজিত হৈ কাম কৰিলে ভাল ফল নাপাম আঙ্কেল এই পাগলটোৰ লগত মোৰ আৰু থাকিব মন নাই ৰাহুল আমি যিটো কাম কৰি আছো সেইটো আমি নিখুঁতভাৱে কৰি আছো পোষ্টমৰ্টেমত কোনো যাতে প্ৰমাণ ৰৈ নাযায় বুজিছা হলেও আঙ্কেল এই পাগলটোক মই আৰু সহ্য কৰিব নোৱাৰা হৈছো শান্ত হোৱা ৰাহুল শান্ত হোৱা মই আছো নহয় তুমি একো চিন্তা কৰিব নালাগে আঙ্কেল এই দেউতাৰ ওপৰতো মোৰ কেতিয়াবা খং উঠে দেউতাই এই পাগলটোৰ নামত সকলো সম্পত্তি লিখি থৈ দিছে সেইকাৰণেতো মই তোমালোকৰ লগত বহু দিনৰ পৰা এনেকৈয়ে আছো ৰাহুল আৰু বেছি দিন নাই ভাল সময় আহি আছে ৰাহুল পানী খাওঁ কি হল ৰাহুল বোপা তই মোক ৰাহুল বোপা বুলি নামাতিবি তই মোক সৰু মালিক বুলি মাতিবি আৰু শুন চাকৰৰ দৰে থাকিবি হ'ব হ'ব মই আজিৰ পৰা আপোনাক সৰু মালিক বুলিহে কম আজিৰ পৰা তই মোক সৰু মালিক বুলিয়ে মাতিবি মুখ মেলি কি চাই আছ এতিয়া যা ৰাহুল এইবিলাকক এনেকুৱা ব্যৱহাৰে কৰিব লাগে আঙ্কেল এইবোৰতো সৰু কথা এই পাগলটোৱে মোৰ মাথা নষ্ট কৰি দিছে ৰিলেক্স মাই বয় মই এটা কথা কওঁ শুনা ওচৰলৈ আহা ৰঘু মই যে তোক মাতি আছো তই শুনা নাই ৰঘু মই যে তোক মাতি আছো তই শুনা নাই মালিক শুনিছো ৰঘু তই মোক মালিক বুলি মাতিছ যে আমি চাকৰ মানুহ আমিতো আপোনালোকক মালিক বুলিয়ে মাতিব লাগিব ৰঘু তই আজি এনেকৈ কথা কৈ আছ যে কিয় মালিক তোক তুমি কেতিয়াও চাকৰ বুলি ভবা নাই তই মোক কিয় মালিক বুলি মাতিলি চা ৰঘু তই এইবোৰ বাদ দে কথাটো কি হৈছে সেইটো তই মোক খুলি ক দেউতাশ্বৰ সময়বোৰ পৰিৱৰ্তন হল আৰু আমিও সেই পৰিৱৰ্তনৰ লগত মিলাই চলিব লাগিব দেউতা সেইবোৰ মই জানো কিন্তু তই যে মোক মালিক বুলি মাতিছ তাৰ কাৰণটো কি দেউতাশ্বৰ সেইবোৰ কথা মই কব নোৱাৰিম যদি তই একো এটা কবই নোৱাৰ তেতিয়াহ'লে মোৰ লগত এনেকৈ ব্যৱহাৰ নকৰিবি দেউতাশ্বৰ মোক ক্ষমা কৰি দিব মোৰ ভুল হৈ গৈছে হ'ব এতিয়া সেইবোৰ বাদ দে ৰঘু সোণমইনাক সময়মতে খাবলৈ দিছনে নাই দেউতাশ্বৰ মই সময়মতে খাবলৈ দিওঁ ৰঘু সোণমইনাই ৰাতি শুব পাৰিছেনে দেউতাশ্বৰ মই সোণমইনাক
খুব চেষ্টা করে টোপনি নিয়াব পৰা নাই। দেউতাৰ আমি সৰু মানুহ, আমি ডাঙৰ কথা কবলৈ নাপায়। দেউতাৰ মই কথাটো কওঁ নে দেউতাৰ? ৰঘু, তই মোক কি কথা কব খুজিছ? খুলি ক। দেউতাৰ সেই ডাক্তৰজনে আমাৰ এই সন্মানা। ৰঘু, তই এইবোৰ কি কৈছ? দেউতাৰ মই কথাটো কলো, আপুনি চিন্তা কৰি চাব দেউতা। ৰঘুকাই, কি আনিছা? অকল দালি ভাতে আনিছা? মই এই দালি ভাত আৰু কিমান খাম? তই দালি ভাতে খাইছ না যে? এই পিছত মাংস আনিলে তোক বৰ সৰহকৈ মাংস দিম। মানে এই দালি ভাতে খাইছ, দালি ভাতে খা। খাই ল। ৰঘুকাই, এইবাৰ মাংস নহলে কিন্তু মই ভাত নাখাওঁ। হ'ব দে মই দালি ভাত কেনেকৈ খাম? খাব নোৱাৰো দাদা। ৰঘুকাই, দালি ভাত মই খাব নোৱাৰো। জীয়াই থাকিব লাগিলেতো খাবই লাগিব। ৰঘুকাই, এইবাৰ কিন্তু মাংস নিদিলে মই কিন্তু ভাত নাখাওঁ। এইবাৰ আৰু মোক মাংস বেছি কৰি দিব দেই। আপুনি এইবোৰ কি কৰিছে? তোমাক মোৰ বৰ ধুনীয়া লাগিছে। চাও, মোক যাবলৈ দিয়ক। ৰবা ৰবা, মোৰ কথা শুনা। মই আপোনাৰ কোনো কথাই শুনিব নিবিচাৰো। শুনা শুনা, মই তোমাক অফাৰ দিম। মাত্ৰ 1
ৰাতিৰ বাবে তুমি মোৰ হোৱা। আপুনি কি এইবোৰ অভদ্ৰামি কৰিছে? মই অভদ্ৰামি কৰা নাই, মই মোৰ প্ৰেম নিবেদনহে কৰিছো। আপোনাৰ এইবোৰ অদৰকাৰী কথা শুনিবলৈ মোৰ সময় নাই। ধুনীয়া ধুনীয়া ছোৱালীবোৰে খং কৰিলে ভাল নেদেখি নহয়। চাওক, মই আপোনাক শেষবাৰৰ বাবে কৈছো, মোৰ বাট এৰি দিয়ক। তোমাক যদি মই বাট এৰি নিদিওঁ তুমি কি কৰিবা? হা, আপুনি এইবোৰ কি কৰিছে? মই যি কৈছো তুমি শুনা, নহলে কিন্তু মই জোৰ জবৰদস্তিও কৰিব জানো। আপুনি জোৰ জবৰদস্তি কৰিলে ময়ো কিন্তু আপোনাক প্ৰতি উত্তৰ দিব পাৰো। চাওক, মই আপোনাক বাৰে বাৰে কৈছো, মোৰ বাট এৰি দিয়ক। তুমি বাৰে বাৰে টেটু ফালি চিঞৰিলেও এই বাগিচাত তোমাৰ চিঞৰ কোনো নুশুনে, কাৰণ এই বাগিচাৰ মালিক মই। বলা এতিয়া। মাইণ্ডেড। এই ইয়াং বয়, কি হৈছে তোমাৰ? বাবা, কি হৈছে তোৰ? তই এনেকৈ ফুপাই আছিস যে? ৰাহুল, ৰাহুল, কি হৈছে তোমাৰ? বাবা, তই এনেকুৱা ফোন কিয় কৰিছ? মোক এজনী সাধাৰণ ছোৱালীয়ে গালত চৰ মাৰিছে মা, তাকো মোৰ বাগিচাত। মই সহ্য কৰিব পৰা নাই মা। কি? এজনী সাধাৰণ ছোৱালীয়ে তোক চৰ মাৰিছে? মা, তাকো আমাৰ বাগিচাত? তাইৰ ইমান সাহস? মা, যেতিয়ালৈকে মই ইয়াত প্ৰতিশোধ ল'ব নোৱাৰো তেতিয়ালৈকে মই শান্তি নাপাম। ৰাহুল, মই এটা কথা ভাবিছো, তুমি সেই ছোৱালীজনীৰ লগত প্ৰেমত পৰাৰ অভিনয় কৰা, তাৰ পিছত মই চাম। বাবা, ডাক্তৰ আংকলে কিন্তু তোক ঠিক কথাই কৈছে, আৰু ইয়াৰ পিছৰখিনি মই ৰচনা কৰিম। আপুনি মোক বেয়া পাইছে ন? বেয়া পোৱাটো স্বাভাৱিক, কাৰণ সেইদিনাখন মই বহুত অভদ্ৰামি কৰিছোঁ। মই পিছত অনুভৱ কৰিছোঁ যে আচলতে ভুল মোৰে আছিল। আচলতে সেইদিনাখন আপুনি যিটো চৰ মাৰিছিলে মোক, মই চৰ খোৱাৰে যোগ্য। আপুনি মোক ক্ষমা কৰি দিবনে? প্ৰতিজ্ঞা, তুমি মোক ক্ষমা কৰি দিয়া। এই ফুলপাহি তোমাৰ বাবে।
প্লিজ প্ৰতিজ্ঞা, তুমি মোক ক্ষমা কৰি দিয়া না। তুমি যেতিয়ালৈকে মোক ক্ষমা নকৰা মই এনেকৈ থাকিম।